নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আগৰ ভিডিঅ'সমূহৰ দৰে এই ভিডিঅ'টোত অসমৰ যিকোনো চাকৰিৰ বাবে যি বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হয় তাৰ বাবে উপযোগী হোৱাকৈ এই প্ৰশ্নৰ হিতানখন প্ৰস্তুত কৰি উলিওৱা হৈছে। এই ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটি হৈছে কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? অপশ্যন এ মাৰ্ক স্পিন্স, অপশ্যন বি মাইকেল ফেল্পছ, অপশ্যন সি জেছি অৱেন্স, অপশ্যন ডি পাভু নুৰ্মি। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মাইকেল ফেল্পছ। দ্বিতীয় প্ৰশ্নটি হৈছে নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? অপশ্যন এ লিয়েণ্ডাৰ পেজ, অপশ্যন বি বিজয় অমৃতৰাজ, অপশ্যন সি মহেশ ভূপতি, অপশ্যন ডি পুলেলা গোপীচন্দ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি পুলেলা গোপীচন্দ লন টেনিছ খেলুৱৈ নহয়। তৃতীয় প্ৰশ্নটি হৈছে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? অপশ্যন এ পঞ্জাৱ, অপশ্যন বি উৰিষ্যা, অপশ্যন সি হাৰিয়ানা, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হয়তো আমি সকলোৱে জানো অপশ্যন বি উৰিষ্যা। চতুৰ্থ প্ৰশ্নটি হৈছে টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? অপশ্যন এ বেডমিণ্টন, অপশ্যন বি হকী, অপশ্যন সি ফুটবল, অপশ্যন ডি ভলীবল। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন সি ফুটবল। পঞ্চম প্ৰশ্নটি হৈছে মেজৰ ধ্যান চান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। অৰ্থাৎ কোনবিধ খেল ধ্যান চান্দৰ সৈতে জড়িত? অপশ্যন এ ফুটবল, অপশ্যন বি মল্লযুদ্ধ, অপশ্যন সি মুষ্টিযুদ্ধ, অপশ্যন ডি হকী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি হকী। এই ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ শিতান আগবঢ়ালোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন পেজটো ফ'ল' কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। জয় আই অসম।